Everyone, I welcome you all to Mind Map Education. আগন্তুক ৰঙালী বিহুৰ সকলোকে অশেষ শুভেচ্ছা আৰু মৰম জনালোঁ মাইণ্ড মেপ এডুকেশ্যনৰ তৰফৰ পৰা। আপোনালোকে যিহেতু গম পাইছে যে আমাৰ সাম্প্ৰতিক 365 বুলি এটা কাৰেণ্ট এফেয়াৰ্ছৰ প্ৰগ্ৰাম চলি আছে। এই প্ৰগ্ৰামটো স্পেচিফিকেলি APSC CC প্ৰিলিমছ 2025ক টাৰ্গেট কৰি লোৱা হৈছে। যিহেতু প্ৰিলিমছৰ বাবে কাৰেণ্ট এফেয়াৰ্ছ এটা যথেষ্ট ইম্পৰ্টেণ্ট টপিক হয় আৰু কাৰেণ্ট এফেয়াৰ্ছৰ পৰা প্ৰায় বিগত বৰ্ষসমূহত 40টাতকৈ অধিক কুৱেশ্যন আহিছে। গতিকে আমাৰ লক্ষ্য হৈছে কাৰেণ্ট এফেয়াৰ্ছক বহুত ডাঙৰ এটা লেংথি প্ৰচেছ নকৰি যিমান পাৰি সৰু আৰু কম টপিকছৰ ভিতৰত একদম স্পেচিফিকেলি যিখিনি সকলোতকৈ ইম্পৰ্টেণ্ট হয় সেইখিনিক লৈ এনেদৰে এটা প্ৰগ্ৰেম বনোৱা যাতে পৰীক্ষাৰ্থীসকল উপকৃত হ'ব পাৰে। গতিকে সেই প্ৰগ্ৰেমৰে ইণ্ডিয়ান ইকনমি পাৰ্টৰ কিছু অংশ আজি আপোনালোকৰ মাজলৈ আগবঢ়াই দিয়া হৈছে। আপোনালোকে এইখিনি চাই পেলাই উপকৃত হ'ব বুলি আশা কৰিলোঁ। আকৌ ৰঙালী বিহুৰ অশেষ শুভেচ্ছা জনালোঁ। এতিয়া আপোনালোকে ইণ্ডিয়ান ইকনমিৰ অংশটো উপভোগ কৰক। ডাবল টেক্সেশ্যন এভয়েডেন্স এগ্ৰিমেণ্ট। এতিয়া ডাবল টেক্সেশ্যন কিয়? বিকজ দুবাৰকে টেক্স লগোৱা হৈ আছে, ঠিক আছে। কাৰ ওপৰত লগোৱা হৈ আছে? লেট আছ সি। দেন মুকেশ আম্বানী ইণ্ডিয়ান বিজনেছমেন হয়, ঠিক আছে। তেখেতৰ বিজনেছ ইণ্ডিয়াত। চ' ইণ্ডিয়াত যদি তেওঁ কেপিটেল বিক্ৰী কৰি পেলাই এটা গেইন বা প্ৰফিট পায়, দেন CGT লাগে, ঠিক আছে। আমি জাষ্ট চালোঁ, ঠিক আছে। CGT লাগে। চ' CGT 10 to 20% হয়। ত' ইণ্ডিয়াত তেওঁ বিক্ৰী কৰিব। নাও মুকেশ আম্বানীৰ এতিয়া ইচ্ছা গ'ল যে তেওঁ মৰিচাছত গৈ তেওঁ বিজনেছ খুলিব, ব্ৰাঞ্চেছ খুলিব, ঠিক আছে। চ' মুকেশ আম্বানী গোজ টু মৰিচাছ এণ্ড ব্ৰাঞ্চেছ খুলিলে। চ' ইয়াত যদি টেক্স দিছে, দেন তাতোতো টেক্স থাকিব, ৰাইট? তাত টেক্স দিব লাগিব, ৰাইট? চ' এইটো হ'ল ডাবল টেক্সেশ্যন, ঠিক আছে। ইয়াতো দিবলগীয়া হৈছে, ইয়াতো দিবলগীয়া হৈছে। চ' টু এভইড ডেট এণ্ড ফৰ ক্ৰছ বৰ্ডাৰ ইনভেষ্টমেণ্ট, স্মুথ ফৰেন ইনভেষ্টমেণ্ট, ঠিক আছে। সেইটোৰ কাৰণে কি কৰিছিলে চৰকাৰে? DTAA কেইখনমান কাণ্ট্ৰিৰ লগত চাইন কৰিছিলে, যেনেকৈ মৰিচাছ, ঠিক আছে। মৰিচাছ, শ্ৰীলংকা আৰু কিছুমান কাণ্ট্ৰিজৰ লগত আমি এনেকৈ DTAA চাইন কৰি থৈছোঁ, ডাবল টেক্সেশ্যন এভয়েডেন্স এগ্ৰিমেণ্ট চাইন কৰি থৈছোঁ, যাতে ইনভেষ্টমেণ্ট বা মানে পইচাৰ অহা যোৱাটো যাতে স্মুথলি হ'ব পাৰে, ঠিক আছে। চ' বাট ইয়াত কি হয়? ইয়াত এটা লুপ হোল আছে, এণ্ড ডেট লুপ হোল ইজ এক্সপ্লইটেড। হাউ? লেট আছ সি। ফৰ ডেট উই নিড টু আণ্ডাৰষ্টেণ্ড বেছ ইৰোশ্যন এণ্ড প্ৰফিট শ্বিফ্টিং, ঠিক আছে। নাও এতিয়া মুকেশ আম্বানীৰ কেছটো আমি চালোঁ। মুকেশ আম্বানীৰ কেছটো চালোঁ যে ইণ্ডিয়াত টেক্স পে' কৰিব লাগে, বাট মৰিচাছত কৰিব নালাগে, বিকজ আমাৰ ডাবল টেক্সেশ্যন এভয়েডেন্স এগ্ৰিমেণ্ট আছে। ছেইম গ'জ ফৰ দিছ, ঠিক আছে। এতিয়া তেওঁ ইণ্ডিয়াত মালদ্বীপছৰ এজন বিজনেছমেন ইণ্ডিয়াত আহি 10 to 20% CGT ভৰিব লাগিব নালাগে। তাত তেওঁলোকৰ কি হয়? মৰিচাছত 0% CGT, 0 to 3%, ঠিক আছে। চ' মৰিচাছ ইজ এ টেক্স হেভেন। এইটো 0 to 3% ইমান কম কিয় আপোনালোকে সুধিব? ইট ইজ বিকজ মৰিচাছ, কাণ্ট্ৰিজ লাইক মৰিচাছ, পাপুৱা নিউ গিনি, দিজ আৰ Panama, these are tax havens. These are tax havens কি হয়, guys? Tax havens is a place where they keep their taxes very low. সেইটো ল কিয় ৰাখে? বিকজ তেওঁলোকৰ পপুলেশ্যন কম, ঠিক আছে। চ' দে নিড টু ছাষ্টেইন। চ' মেইনলি মৰিচাছ, মালদ্বীপছ এইবিলাক কি হয়? পানামা, দে আৰ মেইনলি টুৰিষ্ট ডেষ্টিনেশ্যন। প্লাছ এই যিবিলাক বেছ ইৰোশ্যন প্ৰফিট মানে শ্বিফটিং কৰিব বিচাৰে, বেছ ইৰোশ্যন প্ৰফিট শ্বিফটিং কি হয় আমি জাষ্ট চাম। চ' এই যিবিলাক মানে বিজনেছেছ থাকে, সেই বিজনেছখিনি কি কৰে? সেইটো এক্সপ্লইট কৰিবলৈ এই টেক্স হেভেন্সখিনিত যায়, ঠিক আছে। চ' লুপ হোলছখিনি এক্সপ্লইট কৰিবলৈ টেক্স হেভেন্সখিনিত যায়, এণ্ড দে হেভ ভেৰি লেছ টেক্স। চ' তাত লেছ টেক্স কি কৰে? তেওঁলোকে পে' কৰে, এণ্ড দেন হোৱাট ইজ হেপেন্স ইজ দেট বেছ ইৰোশ্যন এণ্ড প্ৰফিট শ্বিফটিং। তাৰ মানে বেছ মানে কোম্পানীৰ বেছ, ঠিক আছে। বিজনেছৰ বেছ, বিজনেছৰ ধৰক হেডকোৱাৰ্টাৰ বা ক'ত বেছড, ক'ত ৰেজিষ্টাৰ্ড। এতিয়া আমাৰ ইণ্ডিয়াত কোম্পানী ছেক্টৰ আণ্ডাৰত যদি ৰেজিষ্টাৰ হয়, ঠিক আছে। এতিয়া ধৰক আমাৰ ঠিক আছে, নামটো হ'ল সবাই জানে মানে। চ' what happens is that this guy wants that ইণ্ডিয়াত কিমান? ইণ্ডিয়াত কৰ্পৰেট টেক্স এৰাউণ্ড 22%, ৰাইট? CGT বহুত 10 to 20%। চ' এই মানুহজনে কি ভাবিলে যে মই কি কৰিম, ইয়াত কিয় টেক্স দিম? আমাৰ ডাবল টেক্সেশ্যন এৱাৰনেছ এগ্ৰিমেণ্ট আছে। চ' মই ইয়াত টেক্স পে' নকৰোঁ। মই কি কৰিম? মই তাত গৈ হেৰি কৰিম, ঠিক আছে। মৰিচাছত গৈ মই কৰিম। কিন্তু বাট এতিয়া ইণ্ডিয়াততো বেছ য'ত হয় তাতে টেক্স পে' কৰিব লাগে। কিন্তু এওঁলোকে কি কৰে? বেছটো শ্বিফ্ট কৰিবলৈ, মানে তেওঁলোকৰ হেডকোৱাৰ্টাৰ বা যিয়ে মানে বেছ আৰু ঠিক আছে, বিজনেছ য'ত ৰেজিষ্টাৰ্ড হৈ আছে, দেট ইজ কল্ড বেছ বা প্ৰফিট
ঠিক আছে, সেইটো শিফ্ট কৰিবলৈ তেওঁলোকে কি কৰে, এই DTA টো এক্সপ্লইট কৰে। এণ্ড হোৱাট দে ডু ইজ দেট দে ক্ৰিয়েট শ্বেল কোম্পানী। শ্বেল কোম্পানীজ মানে কি, শ্বেল কোম্পানীজ অনলি পেপাৰত থাকে, ঠিক আছে, দে আৰ নট একচুৱেল কোম্পানীজ বাট অনলি অন পেপাৰ। চ' শ্বেল কোম্পানীজ বনায় মালদ্বীপছত, হাৱালাৰ জৰিয়তে পইচা দিয়ে। হাৱালা আপোনালোকে জানে যে ফৰ্মেল মাৰ্কেটৰ ফৰ্মেল বেংকিং চিষ্টেমৰ বাহিৰত হাৱালা চিষ্টেম এটা চলে, ঠিক আছে, যাৰ জৰিয়তে আমি পইচাটো বাহিৰত আমি পইচাটো দিব পাৰোঁ, পইচা আনিব পাৰোঁ, ঠিক আছে। চ' দেট ইজ এ ফৰ্ম অফ ইনফৰ্মেল পেমেণ্ট চিষ্টেম হাৱালা, ঠিক আছে, এইটো ইলিগেল হয় বহুতো জেগাত। চ' হোৱাট হেপেন্স ইজ দেট শ্বেল কোম্পানী ইজ ইন মৰিচাছ, ঠিক আছে। চ' শ্বেল কোম্পানীজ বনালে, চ' মৰিচাছত ৰেজিষ্টাৰ কৰিলে। মৰিচাছত ৰেজিষ্টাৰ কৰি পেলাই কি ক'লে যে আমি জাষ্ট ইণ্ডিয়াত ব্ৰাঞ্চেছহে খুলিছোঁ, ইণ্ডিয়াত আমি কি কৰি আছোঁ, আমি জাষ্ট বিজনেছ কৰি আছোঁ, আমাৰ মেইন বেছটো মালদ্বীপছত, ঠিক আছে। চ' নাও হোৱাট হেপেন্স ইজ দেট তাত টেক্সখিনি লওঁ, ঠিক আছে, কৰ্পৰেশ্যন টেক্স হওক বা CGT হওক, যিয়ে নহওক, ঠিক আছে। চ' টেক্সেছ লওঁ, হোৱাট হেপেন্স ইজ দেট দে গো টু দিছ শ্বেল কোম্পানী টেক্স দিব নালাগে, আৰু যিটো টেক্সটো এভইড কৰিলে বা সেইটো টেক্সটো বচালে, সেই টেক্সটো কি কৰে তেওঁলোকে নিজৰ কাৰণে ইউজ কৰে, ঠিক আছে। চ' সেইটো হাৱালাৰ থ্ৰু আকৌ এইটো বিভিন্ন ধৰণৰ মাধ্যমেৰে এইটো আকৌ ইণ্ডিয়ালৈ ঘূৰি আহে, দেন দে দিছ ব্লেক মানি বিকামছ হোৱাইট মানি, ঠিক আছে। চ' দিছ ইজ দি থিং এবাউট বেছ ইৰ'জন প্ৰফিট শ্বিফ্টিং। তাৰ মানে কোম্পানীজবিলাকে কি কৰে, বেইছে শ্বিফ্ট কৰি দিয়ে থ্ৰু শ্বেল কোম্পানীজ, ঠিক আছে। তাৰ মানে য'ত ৰেজিষ্টাৰ্ড হয় এইটো হ'ল বেইছ, আমাৰ ইণ্ডিয়াত কোম্পানী চেক্টৰ আণ্ডাৰত ৰেজিষ্টাৰ হয় বিজনেছবিলাক। চ' বেইছ শ্বিফ্ট কৰে বিকজ টু এভইড টেক্সেছ। ত' সেইটো DTA টো ডাবল টেক্সেশ্যন এভইডেন্স এগ্ৰিমেণ্টটো মানে কিছুমানে কি কৰে সেইটো এক্সপ্লইট কৰে, ঠিক আছে। চ' এতিয়া হোৱাট হেপেন্স ইজ দেট চৰকাৰে 2024 বাজেটত প্ৰিন্সিপাল পাৰ্পাছ টেক্স বুলি এটা কনচেপ্ট ইন্ট্ৰডিউচ কৰিলে টু কাৰ্ব দিছ BEPS, বেছ ইৰ'জন এণ্ড প্ৰফিট শ্বিফ্টিংটো যাতে কাৰ্ব কৰিব পাৰি। সেয়েহে চৰকাৰে কি কৰিলে, এই ফৰ্মুলাটো দিলে প্ৰিন্সিপাল পাৰ্পাছ টেক্স। তাৰ মানে চৰকাৰে কি কৰিব, ফাৰ্ষ্ট এনি বিজনেছত এইটো চাব যে ইফ ইট ইজ জেনুইন, তাৰ মানে জেনুইন যদি হয় দেন ইট উইল বি এলাউড টু অপাৰেট। বাট ইফ দ্য গভৰ্ণমেণ্ট ফাইণ্ডছ দেট ইটছ প্ৰিন্সিপাল পাৰ্পাছ, মানে মেইন উদ্দেশ্য একচুৱেলি বিজনেছ কৰা নহয়, একচুৱেলি টেক্স ইভেশ্যন, ব্লেক মানি হোৱাইট কৰা, সেইবিলাক, দেন কি কৰিব পাৰিব চৰকাৰে, সেইটো DTA পৰা এক্সেপশ্যন দিব পাৰিব, ঠিক আছে। চ' টেক্সেশ্যন দুটা জেগাতে দিবলগীয়া হ'ব পাৰে, ফাইন। চ' দেট ইজ দি থিং, এইটো বুজি পালেতো ভাল, আদাৰৱাইজ ফিৰছে দেখো और रट्टा मारो जिंदाबाद, ঠিক আছে। আমি মুনাল পঢ়িছিলোঁ, ঠিক আছে। চ' দিজ আৰ চ'ৰ্চেছ ফ্ৰম মুনাল পাটেল ছাৰ, ঠিক আছে, তেওঁ ইকনমি পঢ়াই লেজেণ্ড হয়। চ' হিজ ভিডিঅ'জ অন ইকনমি আৰ হেল্পফুল। যদি কিবা টপিক আমাৰ ইয়াৰ পৰা বুজিও নাপায় দেন গো টু মুনাল পাটেল চেনেল এণ্ড দেন ৱাচ দেম, ঠিক আছে। চ' দিছ ইজ দ্য থিং। আৰু মেক্সিমাম আমাৰ যিটো কণ্টেণ্ট বিকজ মই পঢ়িছোঁ মুনাল ছাৰৰ পৰা, চ' আমাৰ এই কণ্টেণ্টখিনি তেওঁৰ পৰা ইনস্পায়াৰ্ড, ঠিক আছে। সো আমি নেক্সট টপিক মানি এণ্ড বেংকিংৰ পৰা আমি মনিটাৰী পলিচি ফাৰ্ষ্ট চাম। মনিটাৰী পলিচিৰ আণ্ডাৰত RBI সাৰপ্লাছ ট্ৰান্সফাৰ। এতিয়া ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ নিজৰ এক্সপেণ্ডিচাৰ আছে, ৰাইট। ইট হেজ টু গিভ ইটছ এমপ্লয়িজ চেলাৰিজ, ইট হেজ টু প্ৰিণ্ট নোটছ, ঠিক আছে। তাৰ বাহিৰেও কণ্টিনজেঞ্চি ফাণ্ড এটা মেইনটেইন কৰে, য'ত ফাইনেন্সিয়েল ৰিস্ক বা ইমাৰ্জেঞ্চিৰ কাৰণে এটা ফাণ্ড মেইনটেইন কৰিবলগীয়া হয়, য'ত RBIৰ কিছুমান পইচা যায়, ঠিক আছে। নাও RBI এক্সপেণ্ডিচাৰ যদি আছে, ইট হেজ ইনকাম টু, ঠিক আছে। চ' হোৱাট আৰ দি চ'ৰ্চেছ অফ ইনকাম? ফাৰ্ষ্ট, ৰুপি ছিকিউৰিটিজবিলাকৰ পৰা যি ইণ্টাৰেষ্ট আহে, দেন LAF, MSF সেইবিলাক বেংকক দিয়া লোন, ঠিক আছে, কমাৰ্চিয়েল বেংকক দিয়া লোন, তাৰ পৰা যি ইণ্টাৰেষ্ট আহে। দেন RBI ইজ দি পাব্লিক ডেট মেনেজাৰ, চৰকাৰক লোন দিয়ে, ৰাইট, চৰকাৰৰ ডেটখিনি মেনেজ কৰে। চ' তাৰ পৰাও ইণ্টাৰেষ্ট কিছুমান আহে, ষ্টেট গভৰ্ণমেণ্ট হওক বা চেণ্ট্ৰেল গভৰ্ণমেণ্টক যি লোন দিয়ে তাৰ পৰা ইণ্টাৰেষ্ট আহে, ৰাইট। চ' দিজ আৰ দি ইনকাম। বেচিকেলি এইটো জানি থ'লে ইনকাম আছে, RBIৰ এক্সপেণ্ডিচাৰ আছে। চ' ইফ ইনকাম বিকামছ মোৰ, এক্সপেণ্ডিচাৰতকৈ বেছি যদি হৈ যায় ইনকাম, দেন দেট ইজ প্ৰফিট। নাও RBI সেই প্ৰফিটটো নিজৰ ওচৰত ৰাখিব নোৱাৰে, ঠিক আছে। RBI সেই প্ৰফিটটো কি কৰিব লাগিব, RBI সেইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টক দিব লাগিব। আৰু সেই চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিটো ছাৰপ্লাছ ট্ৰান্সফাৰ হয়, সেইটো কোনখন এক্টৰ আণ্ডাৰত হয়? RBI এক্ট, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া এক্ট 1934। আৰু RBI এক্টৰ ছেকশ্যন 47 ইট মেণ্ডেটছ RBI টু ট্ৰান্সফাৰ ইটছ প্ৰফিট টু দি চেণ্টাৰ। আৰু সেইকাৰণে এইটো নিউজত আছিলে যে RBI ট্ৰান্সফাৰ 2.11 লাখ crore এজ ছাৰপ্লাছ টু দি গভৰ্ণমেণ্ট, ঠিক আছে। চ' দিছ ইজ দি নিউজ। দেন ৱেজ এণ্ড মিনছ এডভান্সেছ। চ' WMA কি হয়, WMA কি হয়, লেট আছ আণ্ডাৰষ্টেণ্ড। এইটো নিউজত কিয় আছিলে? বিকজ RBI হেজ ইনক্ৰিজ দি WMA লিমিট অফ ষ্টেটছ এণ্ড ইউনিয়ন টেৰিটৰিজ, ঠিক আছে। চ' এতিয়া লিমিটটো 60,118 crore। সেইটো কি হয়, লেট আছ আণ্ডাৰষ্টেণ্ড। আমি জানো যে ষ্টেট এণ্ড চেণ্টাৰ তেওঁলোকৰ বাজেটৰ যিখিনি ডেফিচিট থাকে, বাজেট ডেফিচিটখিনি মেচ কৰিবলৈ লোন লয়। চ' দেট ইজ ফিস্কেল ডেফিচিট ইনডিৰেক্টলি, ৰাইট, ফিস্কেল ডেফিচিট হয়। চ' ফিস্কেল ডেফিচিট আমি দেখিছোঁ যে
FRBM এক্টৰ আণ্ডাৰত, FRBM মানে হ'ল ফিস্কেল ৰেছপনচিবিলিটি এণ্ড বাজেট মেনেজমেণ্ট এক্ট 2003. চ' FRBM এক্টৰ আণ্ডাৰত কি হয়, ষ্টেট আৰু চেণ্টাৰৰ ওপৰত এটা লিমিট দিয়া হয় যে তেওঁলোকে 4.5%ৰ ওপৰত ফিস্কেল ডেফিচিট বা লোন যাতে GDPৰ 4.5%ত বেছি তেওঁলোকে নলয়, নহ'লে কি হ'ব, ষ্টেট আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্ট ধেনাধেন লোন ল'ব, ঠিক আছে। চ' সেইটো ফিস্কেল ডিচিপ্লিনৰ কাৰণে ভাল নহয়। ডেট ইজ ৱাই FRBM এক্টৰ আণ্ডাৰত আমাৰ ষ্টেট এণ্ড চেণ্টাৰৰ ওপৰত লিমিট দিয়া হৈছে, সেইটো এবছৰৰ কাৰণে, ঠিক আছে, মানে 1 এপ্ৰিল টু March 31st of the next year, সেইটো এবছৰৰ কাৰণে, ঠিক আছে। নাও হোৱাট হেপেন্স ইজ ডেট এই এবছৰৰ ভিতৰতো টেম্পৰাৰী মিছমেচ হ'ব পাৰে, ঠিক আছে, এক্সপেণ্ডিচাৰ আৰু ইনকামৰ মাজত, ঠিক আছে। চ' দেন হোৱাট হেপেন্স, ষ্টেট আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কাৰণে সেই চিটুৱেশ্যনৰ কাৰণে দেৰ আৰ চাৰ্টেইন ইনষ্ট্ৰুমেণ্টছ, আৰু সেই ইনষ্ট্ৰুমেণ্টছখিনি কি হয় চাই লওঁ আমি। ৱেজ এণ্ড মিনছ এডভান্সেছ ওৱান অফ দি ইনষ্ট্ৰুমেণ্টছ হয়, এবাৰ চাই লওঁ আমি। এইটো হ'ল আমাৰ ষ্টেট গভৰ্ণমেণ্ট, এইটো হ'ল আমাৰ নৰেন্দ্ৰ মোদী, ঠিক আছে, চেণ্ট্ৰেল গভৰ্ণমেণ্ট, ফাইন। চ' হোৱাট হেপেন্স ইজ ডেট RBI কি কৰে, গভৰ্ণমেণ্টছক লোন দিয়ে, ঠিক আছে। RBI টেম্পৰাৰী মিছমেচৰ কাৰণে গভৰ্ণমেণ্টক লোন দিয়ে, এণ্ড তাৰো ভিতৰত বিভিন্ন ধৰণৰ কেটেগৰী আছে, ঠিক আছে। চ' ইয়াত ফাৰ্ষ্টটো কেটেগৰী হ'ল স্পেচিয়েল ড্ৰয়িং ফেচিলিটিজ। চি ডোণ্ট কনফিউজ ইট উইথ এনাডাৰ SDF দেট ইজ অলছ' ইন বেংকিং, ঠিক আছে। সেইটো SDF কি আছিলে, ষ্টেণ্ডিং ডেপ'জিট ফেচিলিটি। তাৰমানে RBI এক্সেছ যিটো লিকুইডিটি থাকে বেংকৰ ওচৰত, সেই এক্সেছ পইচাখিনি লৈ লয়, ৰাইট, মানে সেইটো ইনফ্লেশ্যন কণ্ট্ৰল কৰিবলৈ হওক বা যিয়ে হওক, ঠিক আছে। চ' সেইটো SDF বেলেগ, দিছ SDF ইজ ডিফাৰেণ্ট। চ' স্পেচিয়েল ড্ৰয়িং ফেচিলিটিৰ আণ্ডাৰত ষ্টেট গভৰ্ণমেণ্টে কি কৰিব, ষ্টেট গভৰ্ণমেণ্টে গভৰ্ণমেণ্ট ছিকিউৰিটি কোলেট্ৰেল হিচাপে দি RBIৰ পৰা লোন ল'ব পাৰিব, ঠিক আছে। সেইটো ৰেপ' -1% হয়। কিয় ৰেপ' ৰেটতকৈ কম, কিয়, বিকজ গভৰ্ণমেণ্ট ছিকিউৰিটি অলৰেডি কোলেট্ৰেল হিচাপে দি আছে ষ্টেট গভৰ্ণমেণ্টে। SDFটো আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ওচৰত নাই, ঠিক আছে। চেণ্ট্ৰেল গভৰ্ণমেণ্ট কেন নট বৰো থ্ৰু SDF, বাট ৱেজ এণ্ড মিনছ এডভান্সেছ যিটো হয় সেইটো কিন্তু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ওচৰতো আছে এণ্ড ষ্টেট গভৰ্ণমেণ্টৰ ওচৰতো আছে। চ' স্পেচিয়েল ড্ৰয়িং ফেচিলিটি যেতিয়া শেষ হৈ যায় ষ্টেটৰ হাতত, তেতিয়া দে কেন গ' টু দিছ মিনছ, টেম্পৰাৰী মিছমেচৰ কাৰণে যিটো ধাৰ লয়। ৱেজ এণ্ড মিনছ এডভান্সেছৰ আণ্ডাৰত এই চৰকাৰে ৰিচেণ্টলি 60,000 crore এতিয়া নিউ লিমিট দিছে, ঠিক আছে। চ' আগতে 47,000 crore নে কিমান আছিলে, নাও 60,118 crore, আৰু সেইটো সেইকাৰণে নিউজত আছিলে, ঠিক আছে। চ' চেণ্টাৰৰ কাৰণে কিমান, 1.20 lakh crore, ঠিক আছে। এইটো ল'ব নোৱাৰে, বাট এইটো ল'ব পাৰিব আফটাৰ দে আৰ ডান উইথ দি বৰয়িং ফ্ৰম মাৰ্কেট, ঠিক আছে। মাৰ্কেটৰ পৰাতো লয়, বাট ইফ দে ৱান্ট টু টেক ইট ফৰ শ্বৰ্ট টাৰ্ম টেম্পৰাৰী মিছমেচৰ কাৰণে মেনেজ কৰিবৰ কাৰণে, দেন দে কেন গ' থ্ৰু দিছ ৰুট। এতিয়া ৱেজ এণ্ড মিনছ এডভান্সেছো শেষ হৈ গ'ল, ইমানে ধাৰত আছোঁ, ঠিক আছে। দেন হোৱাট উড হেপেন ইজ দেট অভাৰড্ৰাফ্ট ফেচিলিটি। এইটো ৱেজ এণ্ড মিনছ এডভান্সেছ, এইটো নৰ্মেলি ৰেপ' ৰেটৰ যিটো ৰেট থাকে সেই ৰেট মতেই হয়, বাট অভাৰড্ৰাফ্ট ইজ এবাভ ৰেপ', ঠিক আছে। চ' WMA যেতিয়া খতম হৈ যায় তেতিয়া আমি কি কৰোঁ, অভাৰড্ৰাফ্ট ফেচিলিটি থ্ৰু ষ্টেট আৰু চেণ্টাৰে RBIৰ পৰা লোন ল'ব পাৰে, এণ্ড দেট ইজ WMA, ঠিক আছে। চ' এপাৰ্ট ফ্ৰম WMA, SDF, overdraft facility are important financial instrument able by state universities, ঠিক আছে। এণ্ড এই ইনষ্ট্ৰুমেণ্টছবিলাক এইটো ইম্পৰ্টেণ্ট যে RBI এক্টৰ আণ্ডাৰত গভৰ্ণ হয়, ঠিক আছে, গট ইট। চ' এইটো ৱেজ এণ্ড মিনছ এডভান্সেছ। দেন নন পাৰফৰ্মিং এছেটছ নিউজত আছে, যোৱাবাৰ কুৱেশ্যন আহিছে ষ্টেট বেংকৰ পৰা, which is related to NPS. চ' what are NPS? তাৰ আগত আমি জানিলোঁ যে NPS নিউজত কিয় আছিলে, বিকজ RBIৰ যিটো বাইএনিয়েল ফাইনেন্সিয়েল ষ্টেবিলিটি ৰিপৰ্ট হয়, মানে বছৰত দুবাৰকৈ আহে, এই ফাইনেন্সিয়েল ষ্টেবিলিটি ৰিপৰ্টৰ থ্ৰু RBI বেংকিং ছেক্টৰৰ চিটুৱেশ্যনখিনি এনালাইচিছ কৰে। এণ্ড FSR ৰিপৰ্টত RBI ক'লে যে NPS আৰ এট 12 year low, মানে NPSখিনি এতিয়া ল' হৈ আহিছে। আপোনালোকে জানে যে NPSৰ প্ৰব্লেম যিটো আছিলে সেইটো আমাৰ বেংকিং ছেক্টৰত বহুত সময়ৰ পৰা আমাৰ বেংকিং ছেক্টৰত প্ৰব্লেম দি আহিছে, ৰাইট। চ' NPS আৰ নাও গেটিং ল', ঠিক আছে। চ' NPS কি হয় বেচিকেলি, ধৰক আপুনি বেংকৰ পৰা লোন লৈছে, ঠিক আছে, সেইটো আপুনি যদি ইণ্টাৰেষ্ট প্লাছ প্ৰিন্সিপাল যদি আপুনি যদিহে 90 daysৰ ভিতৰত 90 days আপুনি একো দিয়া নাই, ঠিক আছে, ৰিটাৰ্ণ মানে ইণ্টাৰেষ্ট বা প্ৰিন্সিপাল এমাউণ্টে হওক আপুনি দিয়া নাই, দেন 90 daysৰ ওপৰত হ'লে সেইটো কি কৰিব, বেংকে সেইটো NPA হিচাপে ক্লাছিফাই কৰিব, ঠিক আছে, নন পাৰফৰ্মিং এছেটছ। তাৰমানে এতিয়া বেংকে সেই লোনখিনি ঘূৰাই পোৱা নাই, ঠিক আছে। চ' হোৱাট হেপেন্স ইজ দেট NPSখিনি ক্লাছিফাই বেংকে কেনেকৈ কৰে, 3 months to হ'ল যেতিয়া NPS ক্লাছিফাই হ'ব, দেন
3 months plus 12 months যেতিয়া 3 months পিছত 12 মাহ একো নাহে পইচা ঘূৰাই, then it is known as substandard assets, substandard assets. then 12 মাহতকৈ যদি বেছি হৈ যায়, ঠিক আছে, so 3 months plus 12 months ৰ ওপৰত প্লাছ যদি আৰু ওপৰত হৈ যায়, then that is doubtful asset. আৰু লছ এছেট যেতিয়া হ'ব, যেতিয়া there is little chance যে সেই পইচাটো আৰু ঘূৰাই পাব বেংকে, RBI, বেংকে. so what happens is that নন পাৰফৰ্মিং এছেটছৰ কাৰণে আমাৰ চৰকাৰে প্ৰম্পট কাৰেক্টিভ একশ্যন বুলি এটা ফ্ৰেমৱাৰ্ক এইটো কৰা হৈছিল, ঠিক আছে। প্ৰম্পট কাৰেক্টিভ একশ্যন মিনছ যেতিয়া RBI দেখিব যে বেংক এখনৰ চিটুৱেশ্যন বেছি ভাল নহয়, ঠিক আছে, তেওঁলোকে ফাইনেন্সিয়েল মেট্ৰিক্সখিনি ভাল নহয়, এণ্ড দে হেভ পুৱাৰ এছেট কোৱালিটি, আণ্ডাৰ কেপিটেলাইজ, কেপিটেল ইমান হাতত নাই, ঠিক আছে, কেপিটেল আমি চাইছিলোঁ কি থাকে, গভৰ্ণমেণ্ট চিকিউৰিটি, বেংক এটচেট্ৰা আছে, কেছ কিমান আছে, চ' দেন সেই প্ৰম্পট কাৰেক্টিভ একশ্যন ফ্ৰেমৱাৰ্কটো তেতিয়া RBIয়ে সেইটো তেতিয়া ইছ্যু কৰি দিব পাৰে। আৰু ৰিচেণ্টলি আমি দেখিছোঁ যে আৰ্বান কোঅপাৰেটিভ বেংকছৰ ওপৰত প্ৰম্পট কাৰেক্টিভ একশ্যন ফ্ৰেমৱাৰ্কটো RBIয়ে সেইটো ইছ্যু কৰিছিল, ঠিক আছে। চ' দিছ ইজ PCA। দেন আৰু এটা কথা, IBC, ইনচলভেঞ্চি এণ্ড বেংক্ৰাপচি কোড 2016। চ' ইনচলভেঞ্চি এণ্ড বেংক্ৰাপচি কোড ইজ বেচিকেলি যেতিয়া আমাৰ এইটো লাইক এনপিচিৰ কথা ক'লোঁ, যেতিয়া পইচাখিনি ঘূৰাই নাপায় বেংকে, তেতিয়া কি হয়, তেতিয়া বেংকে হওক বা যিকোনো লেণ্ডাৰ হওক, NBFCছো হ'ব পাৰে, নন বেংকিং ফাইনেন্সিং কোম্পানীজ, সেইবিলাকো হ'ব পাৰে। বাট দ্য থিং ইজ দেট when they don't get the money back, লোন বেক, যিবিলাক লোন দিয়া হৈছে, দেন what they do, ফাৰ্ষ্টটো আছিলে চাৰফাইচি, ঠিক আছে। চাৰফাইচি এক্ট 2002 আণ্ডাৰত কি হৈছে, 2002 আণ্ডাৰত কিছুমান পাৱাৰ দিয়া হৈছিল, ঠিক আছে, যে বেংকে কি কৰিব পাৰিব, বেংকে চাৰফাইচি এক্ট ফ'ল' কৰি দেন ইট কেন লিকুইডেট, ঠিক আছে, যিবিলাক কলেটাৰেল দিয়া হয় বা যদি প্ৰপাৰ্টি দিয়া হৈছে, ঠিক আছে, দেন যদি লোনটো ঘূৰাই পোৱা নাই, দেন প্ৰপাৰ্টিবিলাক বিক্ৰী কৰি দিব পাৰিব বেংকে। চ' সেইবিলাক কিছুমান পাৱাৰ্ছ, ঠিক আছে। বাট দেট ৱাজ চাৰফাইচি ৱাজ এ ষ্ট্ৰিক্ট প্ৰভিশ্যন, ঠিক আছে, যিবিলাক ষ্ট্ৰিক্ট প্ৰভিশ্যনছ আছে, লাইক লিকুইডেট কৰা, এছেটছখিনি বিক্ৰী কৰি দিয়া, ধৰক এতিয়া ধৰক মই লোন ল'লোঁ, ঠিক আছে, মই কলেটাৰেল যিটো দিছোঁ সেইটো বিক্ৰী কৰি পইচা যদি ঘূৰাই পাই দেন পালে, আৰু মই যিখিনি কলেটাৰেল দিয়াও নাই, দেন চাৰফাইচি এক্টৰ আণ্ডাৰত কি কৰিব পাৰিব, বেংকে মোৰ ঘৰত আহি মোৰ ঘৰখন চিল কৰিব পাৰিব, ঠিক আছে, টু ৰিকভাৰ দেয়াৰ লোনছ, ঠিক আছে। চ' সেইটো পাৱাৰ কিছুমান দিয়া হৈছে চাৰফাইচি এক্টৰ আণ্ডাৰত। চাৰফাইচি এক্টৰ আণ্ডাৰত সেই পাৱাৰটো দিয়া হৈছে, বাট দেৰ ৱাজ ন' মেডিয়েশ্যন, দেৰ ৱাজ ন' মেডিয়েশ্যন পচিবিলিটি, মানে আৰ্বিট্ৰেশ্যন মেডিয়েশ্যন আমি শিকিছোঁ অল্টাৰনেটিভ ডিছপিউট ৰেজলিউশ্যনত। তাৰ মানে আমি বেংকত মানে আমি কোৰ্ট কেছত যোৱাৰ আগত আমি কেনেকৈ মেডিয়েট কৰি আমাৰ মাজত আমি কিবা এটা এগ্ৰিমেণ্ট আমি কৰিব পাৰোঁ, তেনেকৈ আমাৰ IBC 2016 সেইটো অনা হৈছিল। মানে চাৰফেচিত যিটো নাছিল মেডিয়েশ্যন আৰ্বিট্ৰেশ্যন প্ৰভিশ্যন, সেইটো IBCৰ আণ্ডাৰত কি কৰিছে, চৰকাৰে আনিছিল। চ' IBCৰ আণ্ডাৰত কি হয়, কেনেকুৱা হয় প্ৰচিডিউৰ, IBCৰ ফাৰ্ষ্টত এবাৰ চাই লওক, ইনচলভেঞ্চি এণ্ড বেংক্ৰাপচি বৰ্ড অফ ইণ্ডিয়া, IBBI, সেইটো এটা ষ্টেটুটৰী বডি হয়, আৰু IBC মিনিষ্ট্ৰী অফ কৰ্পৰেট এফেয়াৰ্ছৰ আণ্ডাৰত IBBI কাম কৰে, ঠিক আছে। এণ্ড ৰেগুলেটৰী ফ্ৰেমৱাৰ্ক এটা যে ইনচলভেঞ্চি বেংক্ৰাপচি কোড, সেইটো কেনেকৈ চলিব, ঠিক আছে। ইনচলভেণ্ট মানে কি, দেউলীয়া হৈ যোৱা, ঠিক আছে, বেংক্ৰাপচি দেউলীয়া হৈ যোৱা। চ' যেতিয়া আমি পইচাটো ঘূৰাই দিব নোৱাৰোঁ, তেতিয়া কি হ'ব, তেতিয়া এই কোম্পানীজবিলাকে বা ধৰক বেংকে যি আমাক লোন দিয়ে, তেওঁলোকে কি কৰিব পাৰিব, IBCৰ সাহাৰা তেওঁলোকে ল'ব পাৰিব, ঠিক আছে। হোৱাট হেপেন্স ইজ ডেট, ধৰক, ঠিক আছে, ধৰক এতিয়া ক্ৰেডিটৰ দুটা টাইপৰ হয়, ঠিক আছে। এটাটো হ'ল ফাইনেন্সিয়েল ক্ৰেডিটৰ্ছ, মানে বেংকছ, NBFCs, আৰু এটা হ'ল অপাৰেশ্যন ক্ৰেডিটৰ্ছ, ধৰক ছাপ্লায়াৰ্ছ, কণ্ট্ৰেক্টাৰ্ছ, কিবা এটা মই আজি দোকান খুলিছোঁ, দোকানৰ কাৰণে মই ক'ৰবাৰ পৰা মই লৈছোঁ, ঠিক আছে, ছাপ্লাই, ঠিক আছে। চ' দেন বা কণ্ট্ৰেক্টৰক দিছোঁ, দেন ৰিয়েল এষ্টেট কিনোতে তেতিয়া আমি কণ্ট্ৰেক্টৰক দিওঁ ন পইচাটো, দেন চেলাৰিজখিনি, ধৰক মই ক'ৰবাত কাম কৰি আছোঁ, দেন মোক কোম্পানীয়ে পইচা দিয়া নাই, চেলাৰি দিয়া নাই, ঠিক আছে, those are also creditors under operational creditors, financial creditors. Basic difference is that financial creditors খিনি কমিটি অফ ক্ৰেডিটৰ্ছৰ বহিব পাৰে, মানে কমিটি অফ ক্ৰেডিটৰ্ছ কি হয় আমি উই উইল লাৰ্ণ, বাট তাৰ আগত কি কৰে ক্ৰেডিটৰ্ছবিলাক, মানে বেংকছ এণ্ড অল ক্ৰেডিটৰ্ছে কি কৰিব পাৰে, ফাৰ্ষ্ট দে উড গো টু এডজুডিকেটিং অথৰিটি। এতিয়া এডজুডিকেটিং অথৰিটি দুটা টাইপৰ হয়, এটা হ'ল NCLT, নেশ্যনেল কোম্পানী ল' ট্ৰিব্যুনেল, ঠিক আছে, আৰু এটা হ'ল DBT, ডেট ৰিকভাৰী ট্ৰিব্যুনেল, ঠিক আছে। চ' সেইটো কৰ্পৰেট যিবিলাক ইনচলভেঞ্চি থাকে, ঠিক আছে, কৰ্পৰেট বিজনেছ এটা লোন ল'লে দেন ঘূৰাই দিয়া নাই, দেন ফাৰ্ষ্ট এডজুডিকেটিং অথৰিটিৰ ওচৰত যাব এই ক্ৰেডিটৰ্ছখিনি, এতিয়া বেংক যাব ক্ৰেডিটৰ্ছ এডজুডিকেটিং অথৰিটিৰ ওচৰত যে আমাৰ লোনখিনি দিয়া নাই ঘূৰাই, ঠিক আছে। দেন এডজুডিকেটিং অথৰিটিয়ে চাব যে whether it is possible to mediate, arbitrate,
দেন NCLT বা DRT কি কৰিব সেইটো এপ্ৰুভ কৰিব দেন দেৰ আৰ চাৰ্টিন থিংছ কল ইনচলভেঞ্চি প্ৰফেশ্যন IP so they are the middlemen ঠিক আছে they are the middlemen and they are the middlemen ঠিক আছে they are the middlemen so they would see the case merits of the case and তেওঁলোকে কি কৰিব এটা মিটিং বহাব with both borrowers ঠিক আছে and also creditors মানে borrowers মানে হল যে লোন লৈছে and creditors মানে যিজন লোন দিছে ঠিক আছে so committee of creditors ত আমি দেখিছো যে এই financial creditors খিনি বহিব পাৰে but operational creditors খিনি বহিব নোৱাৰে so what happens is that financial creditors ইয়াত বহিব ঠিক আছে borrowers খিনি বহিব fine then they will discuss যে কিবা এটা আমি লাইক বুজাবুজি আমি কৰিব পাৰো নেকি ঠিক আছে so তেনেকে লোন ইন্টাৰেষ্ট কমাই দিব পাৰিলে কমাই দিব পাৰিব ঠিক আছে then লোন টেনিয়ৰ এইটো বঢ়াই দিব পাৰে ঠিক আছে যে এবছৰত নালাগে আপোনালোকে 3 বছৰতে আমাক পে কৰক ঠিক আছে দেন যদি নিউ বিজনেছ পাৰ্টনাৰ এটা পায় ঠিক আছে তাৰ লগত লগ লাগি কিবা এটা কৰিব পাৰি নেকি চ' তেনেকুৱা কিছুমান পচিবিলিটিজ তেওঁলোকে এক্সপ্ল'ৰ কৰে এণ্ড দেন যদি সেই কমিটি অফ ক্ৰেডিটৰ্ছে কি কৰে ইফ ইট ফাইণ্ডছ ইট সুইটেবল দেন কমিটি অফ ক্ৰেডিটৰ্ছে কি কৰিব যে হয় আমাৰ এতিয়া সুইটেবল হ'ল দেন হোৱাট উইল হেপেন আমাৰ ইনচলভেঞ্চি প্ৰফেশ্যনে কি কৰিব সেই ৰেজলিউশ্যন প্লেন এটা বনাব ৰেজলিউশ্যন প্লেনটো বনাই পেলাই দেন এই লোনছবিলাক ৰিকভাৰী হ'ব ঠিক আছে চ' বেংকে তেতিয়া এই বৰোৱাৰখিনিৰ পৰা লোন ল'ব মেবি ইণ্টাৰেষ্ট ৰেট কমাই দি দিলে বা কিছুমান এক্সামশ্যনছ দি দিলে যে 3-4 বছৰ পাছতহে দিবা চ' ঠিক আছে এইটো ডিপেণ্ড কৰিব যে বেংকে ইফ দে ৱান্ট টু টেক ইট অৰ নট ঠিক আছে যদিহে বেংক ছেটিছফাইড নহয় দেন কি কৰিব ইনচলভেঞ্চি প্ৰফেশ্যনে সেই যিবিলাক এছেটছ আছে মানুহজনৰ ওচৰত যিয়ে লোন লৈছে সেই এছেটছখিনি লিকুইডেট কৰিবলৈ চেষ্টা কৰিব ফাইন চ' দিছ ইজ দি প্ৰচেছ এবাউট IBC the adjudicating authority NCLT ঠিক আছে NCLT then DBT now এইটো ধৰক আমি এইটো ইয়াত আমি আমাৰ নহ'লগে ঠিক আছে ইয়াত আমি কি কৰিলোঁ যে কমিটি অফ ক্ৰেডিটৰ্ছ প্লাছ বৰোৱাৰ্ছ তেওঁলোক মান্তি নহ'ল দেন কিবা এটা ফ্ৰড হৈছে দেন NCLTৰ পৰা NCLAT যাব পাৰিব মানে এপিল কৰিব পাৰিব ঠিক আছে NCLAT চ' ফৰ NCLT this is NCLAT appellate tribunal আৰু এটা ওপৰত থাকিব অথৰিটি দেন ডেট ৰিকভাৰী ট্ৰিবিউনেলৰ কাৰণে ডেট ৰিকভাৰী appellate tribunal ঠিক আছে চ' এপিলছ এইবিলাকতো ফাইন কৰা হ'ব যদি আমি ছেটিছফাইড নহয় ঠিক আছে নাও ফৰেইন ডাইৰেক্ট ইনভেষ্টমেণ্ট নিউজত আছিলে চাওক ইয়াত ইণ্ডিয়াত ফাৰ্ষ্ট টাইমৰ কাৰণে $1 trillion আমাৰ FDI ইনফ্ল'জ আহিছে এণ্ড ইণ্ডিয়া has been proved as a good investment destination ঠিক আছে so what is FDI is basically foreign investors খিনিয়ে যদি আহি ইণ্ডিয়ান কোম্পানীত they take ownership they invest ঠিক আছে so basically it is a long term investment আৰু non debt creating capital flow what is non debt creating capital flow so companies বিলাকে capital কেনেকৈ raise কৰে এটাটো হ'ল through debt ঠিক আছে so loans bonds এইবিলাকত কি কৰে এইবিলাকৰ থ্ৰু they raise capital তাত কি কৰিব লাগে তাত the companies they have to pay interest মানে সেই পইচাটো ঘূৰাই দিব লাগিব interest plus PA right এইটো যদি লোন লৈছে যদি দেন ইণ্টাৰেষ্ট দিব লাগিব প্ৰিন্সিপাল এমাউণ্ট দিব লাগিব ঘূৰাই দিব লাগিব পইচাটো ৰাইট এইটো হ'ল ডেট মানে ইউ হেভ দি অব্লিগেশ্যন টু পে ইট বেক বাট নন ডেট ক্ৰিয়েটিঙত কি হয় you don't take loan but you issue shares or you give away your equities মানে ownership company ownership আপোনালোকে দি দিয়ে ঠিক আছে ইনভেষ্টৰ্ছ খিনি ওচৰলে দেন ইনভেষ্টৰৰ হাতত যেতিয়া ownership থাকিব সেই শ্বেয়াৰ হোল্ডাৰ্ছখিনি এতিয়া ধৰক আপুনি কোম্পানীৰ শ্বেয়াৰ কিনিলে ঠিক আছে ষ্টক মাৰ্কেটৰ পৰা দেন ইউ আৰ অলছ' এন অ'নাৰ পাৰ্ট অ'নাৰ এতিয়া আপোনাক ইণ্টাৰেষ্ট নিদিয়ে কোম্পানীয়ে বাট কোম্পানীৰ যদি কিবা প্ৰফিট হৈছে দেন ইউ গেট হোৱাট ইউ গেট দেট পাৰ্ট অফ প্ৰফিট ঠিক আছে সেইটো ডিভিডেণ্ড বুলি কয় ৰাইট চ' হোৱাট হেপেন্স ইজ দেট ইউ গেট পাৰ্ট অ'নাৰশ্বিপ ঠিক আছে চ' FDI থ্ৰু ইউ কেন একুৱায়াৰ মোৰ দেন 10% ঠিক আছে চ' মোৰ দেন 10% যেতিয়াই হ'ব ইনভেষ্টমেণ্ট এটা কোম্পানীৰ শ্বেয়াৰলৈ মানে ইকুইটিত দেন হোৱাট উড হেপেন ইজ দেট উড বি টাৰ্মড এজ FDI আৰু 10%ৰ তলত যদি ইকুইটি লৈছে দেন দেট ইজ FPI ফৰেন পৰ্টফলিঅ' ইনভেষ্টমেণ্ট চ' FDI পলিচি 2022 আৰু FMR ৰুলছ চাব দে আৰ গভাৰ্ণ বাই দেম and department for DPIIT department for promotion of industry and international এইটো commerce ministry under এটা department that is the primary regulator of FDI ঠিক আছে so এইটো কি হয় মই বুজাইছো চাওক
ৰুটছ দুটা হ'ব পাৰে FDI এটাটো হ'ল অট'মেটিক ৰুট তাৰ মানে সেই অট'মেটিক ৰুটেৰে যদি কৰিব বিচাৰে ফৰেনাৰ্ছে ইনভেষ্ট দেন হোৱাট উড হেপেন ইজ দেট দে ডোণ্ট নিড গভৰ্ণমেণ্ট এপ্ৰুভেল আৰু এটা আছে গভৰ্ণমেণ্ট এপ্ৰুভেল এজ দ্য নেম ছাজেষ্ট যে গভৰ্ণমেণ্টৰ এপ্ৰুভেল লাগিব নাও সেইটো ক'ত কেনেকৈ লাগে চাওঁ আমি FDIটো বেচিকেলি 10%ৰ ওপৰত হয় ৰাইট 10%ৰ ওপৰত হয় 10%ৰ ওপৰত হয় ইকুইটি ইনভেষ্টমেণ্ট ইন ইণ্ডিয়ান কোম্পানীজ নাও এতিয়া টবেকো কেচিনো ৰিয়েল এষ্টেট এইবিলাকতো ফৰেন ইনভেষ্টমেণ্ট বেণ্ড ইট ইজ ভাৰ্চুৱেলি বেণ্ড বাট যদিহে 20% ইকুইটি শ্বেয়াৰ কৰিছে ইকুইটি মানে বেংক PSB LIC এইবিলাকৰ ক্ষেত্ৰত 20%ৰ ওপৰত FDI এলাউড নাই নিউজ ৰেডিঅ' এজেঞ্চিবিলাকৰ ক্ষেত্ৰত 49%ৰ ওপৰত FDI এলাউড নাই মানে ফৰেনাৰ্ছে ইনভেষ্ট কৰিব নোৱাৰে মাল্টি ব্ৰেণ্ড ৰিটেইল মানে মল চল যিবিলাক থাকে তাত 51%ৰ ওপৰত দে কেন নট একুৱায়াৰ এণ্ড 74%ৰ ওপৰত যদিহে একুৱায়াৰ কৰিব বিচাৰে দেন ইউ নিড গভৰ্ণমেণ্ট এপ্ৰুভেল ঠিক আছে চ' 74%ৰ ওপৰত যদি ফৰেনাৰে ইনভেষ্ট কৰিব বিচাৰে কোম্পানী এখনত দেন গভৰ্ণমেণ্ট এপ্ৰুভেল লাগিব আৰু ডিফেন্স ইঞ্চুৰেঞ্চ এইবিলাক চেঞ্চিটিভ চেক্টৰ হয় সেইকাৰণে যদিও আমাৰ ইয়াত ইনভেষ্টমেণ্ট এলাউড দিছে 74%ৰ ওপৰত বাট দে উড নিড what government's approval ঠিক আছে now let us understand the difference between FDI and FPI FDI to মই কলো 10% right 10% ওপৰ but this is below 10% ঠিক আছে so overall investment to company 25% of paid up capital হ'ব নালাগে এতিয়া paid up capital to কি হয় ঠিক আছে এতিয়া এটা তো হল authorized capital ঠিক আছে এটা হল authorized capital মানে কোম্পানী কিমান শেয়াৰ কিমান পাৰ্চেন্টৰ শেয়াৰ কিমান পার্সেন্টেজ অফ শেয়ার দে ক্যান ইস্যু ঠিক আছে সো পার্সেন্টেজ অফ শেয়ার দি কোম্পানিজ ক্যান ইস্যু কিমান এলাউড আছে অথরাইজড আছে নাও এটা এলাউড থাকিলে যে সব শেয়ার বিকি যাব তেনেকুৱা নহয় ন সো পেইড আপ ক্যাপিটাল মানে কিমান বিকিব পাৰিছে ঠিক আছে কিমান শেয়াৰস বিকিব পাৰিছে এখন কোম্পানী দ্যাট ইজ পেইড আপ ক্যাপিটাল সো পেইড আপ ক্যাপিটালৰ 25% ৰ তলত ইনভেষ্টমেন্ট আৰু টোটাল 10% ৰ তলত কোম্পানী ইকুইটি যদি একুৱায়াৰ কৰে হোল্ড কৰে দেন সৰি দ্যাট ইজ কল্ড FPI সো FPI আৰু FII দে আর অলমোস্ট সিমিলার বাট দ্য থিং ইজ দ্যাট দুটাই শর্ট টার্ম ইনভেষ্টমেন্ট হয় বাট FPI টো অলপ লংগাৰ হয় ইয়াতকে এইটো শর্ট টার্ম ইনভেষ্টমেন্ট দেয়াৰ মেইন থিং ইজ দ্যাট দে ওয়ান্ট প্রফিট ইয়াত কিন্তু চাওক 10% ইকুইটিৰ বেছি লৈছে যেতিয়া দেন দে উড বি ইন্টারেস্টেড ইন মেনেজমেন্ট কন্ট্রোল তার মানে কোম্পানী এখন যদি লাইক ইনভেস্ট কৰিছে দেন ফরেন ডিরেক্ট ইনভেস্টর্স খিনি কি কৰিব দে উড বি ইন্টারেস্টেড ইন ডে টু ডে এক্টিভিটিজ বিকজ এই কোম্পানীৰ প্ৰফিটৰ ওপৰত বহুতখিনি ডিপেণ্ড কৰিব ৰাইট প্লাছ তেওঁলোকৰো টু পাৰপাছ মানে দে বিলিভ ইন দিছ মেবি সেই কোম্পানীখনৰ যিটো পাৰপাছ আছে সেইটোক লৈ তেওঁলোক ইন্টাৰেষ্টেড হয় এণ্ড দ্যাট ইজ ৱাই দে আৰ ইনভলভ ইন ডেইলি অপাৰেশ্যনছ এণ্ড ওনাৰশ্বিপ অফ দি কোম্পানীজ বাট ইয়াত FPI and FII সেইটো ধান্দা নাই দে আৰ অনলি ফৰ প্ৰফিট ঠিক আছে এতিয়া যদি ধৰক শ্বেয়াৰ মাৰ্কেটত তেওঁলোকে কিবা এটা লাভ পায় সেইটো বিক্ৰী কৰি পেলাই তেওঁলোক গুচি যাব এণ্ড হট মানি ইজ when মানি ফ্লোজ আউট অফ দি কাণ্ট্ৰি ঠিক আছে চ' FPI আৰু FII ৰ ক্ষেত্ৰত নিউজত থাকে আৰু কিয় নিউজত থাকে বিকজ অফ হট মানি তাৰ মানে পইচাখিনি জলদি কি বিক্ৰী কৰি তেওঁলোক গুচি যায় চ' দেট ইজ হট মানি ঠিক আছে দেন এইটোৰ ইম্পেক্টটো অলপ লং টাৰ্ম ইম্পেক্ট হয় বিকজ জবছ টেকনলজি ট্ৰান্সফাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ সেইবিলাক বিকজ বাহিৰা কোম্পানী যদি ইনভেষ্ট কৰিছে দেন টেকনলজিখিনিও তেওঁলোকে চেষ্টা কৰিব যে আৰু বেটাৰ কেনেকৈ কৰিব পাৰি ৰাইট দেন এইটো ফাইনেন্সিয়েল মাৰ্কেটত আৰু এইটো গভৰ্ণ বাই FDI পলিচি আণ্ডাৰ DPIIT ফাইন এইটো মই ক'লোৱে এণ্ড দিজ আৰ গভৰ্ণ বাই SEBI RBI FMA ঠিক আছে চ' NRI ইনভেষ্টমেণ্টখিনি ইয়াত মানে ইনক্লুডেড নহয় ঠিক আছে NRI খিনি ইনভেষ্ট কৰিব পাৰে